কিমান উন্নয়ন হৈছে ধুবুৰী কোকৰাঝাৰ সীমান্তৱৰ্তী সাপতগ্ৰামত লোকসভা নিৰ্বাচন হৈ যোৱাৰ পিছতো মেৰামতি নহয় এই পথছোৱা। পথৰ দুৰৱস্থাৰ বাবে বিদ্যালয়লৈ যাব নোৱাৰা হৈছে শ শ কণ কণ ছাত্ৰ ছাত্ৰী। বছৰ বছৰ ধৰি অৱহেলিত হৈ আহিছে এই পথেদি অহা যোৱা কৰা প্ৰায় 100খন গাঁৱৰ লগতে বিভিন্ন জনসাধাৰণ। ধুবুৰী জিলা সাপতগ্ৰামৰ পৰা কোকৰাঝাৰ জিলাৰ দুটমা ফকিৰা গ্ৰামৰ লগতে বিভিন্ন ঠাইলৈ যোৱা এটি পথক লৈয়ে বছৰ বছৰ ধৰি জ্বলা-কলা খাই আহিছে জনসাধাৰণে। উল্লেখযোগ্য যে পথটোৰ দুৰৱস্থাৰ বাবে প্ৰায় দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু এম্বুলেন্স এখনো আহিব নোৱাৰা হয়। চৰকাৰী কৰ্তৃপক্ষক কেইবাবাৰো অৱগত কৰিছে যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। 2 কিলোমিটাৰ অহা যোৱাৰ কাৰণেতো আমাৰ ৰাইজৰ অসুবিধা আছেই। মোৰ আগতীয়াকৈ মোৰ ছাৰে ক'লে বিশেষকৈ চাপৰগ্ৰামৰ পৰা যিটো ৰোড চাপৰগ্ৰাম টু দোতমা টু বৰকান্দা ৰোড মানে ৰাস্তাটোৰ নাম। কিন্তু চাপৰগ্ৰামৰ পৰা আমি জেনেৰেলি আমি যেতিয়া যাওঁ কোকৰাঝাৰ হস্পিটেলত যাওঁ চাপৰগ্ৰামৰ পৰা, তেতিয়া আমি এইটো ৰাস্তাৰে যাওঁ। ফকিৰাগ্ৰাম জংচন বুলি আমি যদি ট্ৰেইন এখন ধৰিব লগা হয়, গুৱাহাটী বা শিলিগুৰি যিকোনো ট্ৰেইন ধৰিব লগা হ'লে ফকিৰাগ্ৰামত যাব লগা হয়। নিয়াৰেষ্ট ইয়াৰ চাপৰগ্ৰামৰ পৰা 9 কিলোমিটাৰ। কিন্তু এইটো ৰোডেদি আমি অহা যোৱা কৰোঁ। বিশেষকৈ দুখৰ বিষয়, আমাৰ ইয়াত যদি কোনোবা এটা পেচেণ্ট ডেলিভাৰী পেচেণ্ট বৃদ্ধ পেচেণ্ট কোনোবা হস্পিটেলত নিব লগা হয়, আগতীয়াকৈ আমি চাপৰগ্ৰামত আনো। ইয়াত কোনো পেচেণ্ট ৰখাৰ কোনো ছিষ্টেম নাই, ডেলিভাৰী পেচেণ্ট নাই, অক্সিজেন নাই, কোনো ধৰণৰ বস্তু নাই, আগৰ পৰাই নাই, এতিয়াও নাই। ইয়াত নিয়াৰ লগে লগে আমাক ৰেফাৰ কৰি দিয়ে কোকৰাঝাৰৰ পৰাই হয়তো গুৱাহাটী বা বৰপেটা বেলেগ ঠাইত পঠায়। কিন্তু আমি এইটো ৰোডেৰেহে যাব লাগে। কিন্তু ৰোডটোৰ বিষয়ে মই টাউন কমিটিৰ চেয়াৰমেনক বহুতবাৰ অনুৰোধ কৰিছিলোঁ। এই কেইদিনমান আগত বৰষুণৰ টাইমত ৰোডৰ যিবিলাক পানী ওলাই দিব লাগে সেইখিনি ওলাই দিয়াৰ কাৰণে অনুৰোধ কৰিছিলোঁ। তেখেতে ক'লে যে কোনো ফাণ্ড নাই, পইচা নাই, নিজৰ ব্যক্তিগত পইচাৰে তেখেতে পানীখিনি ওলাই দিম বুলি কৈছিলে। আজিতো বতৰ ভালেই হৈ গ'ল, পানীখিনিও তেনেকৈ লাহে 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 শুকাই গ'ল। আমাৰ ইয়াত চাপৰগ্ৰাম ইলেক্ট্ৰিচিটি বোৰ্ড, আমাৰ হস্পিটেল, আমাৰ কলেজ, আমাৰ থানা যেতিয়া যাব লগা হয় আমি এইটো ৰোডেৰে যাব লগা হয়। বিশেষ কৰি ধুবুৰীত যদি হস্পিটেলত কোনোবা পেচেণ্ট এমাৰ্জেঞ্চি যাব লগা হয়, তথাপি আমি এইটো ৰোডেৰে যাব লগা হয়। এইটোৱে মোৰ চৰকাৰৰ ওচৰত অনুৰোধ, যাতে কি প্ৰব্লেমত ৰাস্তাটো হোৱা নাই তদন্ত কৰি অনতিপলমে ৰাস্তাটো যাতে আমাক পকীকৰণ কৰি দিয়ে। বিশেষ কৰি হেমন্ত ছাৰো যাতে স্পেচিয়েলি এইটো চকু কাণ দিয়ে, এইটোৱে আমাৰ অনুৰোধ। নমস্কাৰ। আমাৰ আচলতে এই ৰাস্তাটো বহুত পুৰণি ৰাস্তা। ৰাস্তাটো মাজতে আজিৰ পৰা প্ৰায় 7-8 বছৰ আগত এবাৰ ৰিপেয়াৰিং হোৱাৰ পিছৰ পৰা আৰু কোনো খবৰে নাই। ৰাস্তাটো মানে সম্পূৰ্ণ ৰাস্তাটো ভাঙি আছে। এতিয়া ভাঙি থকাৰ কাৰণে প্ৰথমতে হৈছে আমাৰ ইয়াতে যদি বেমাৰী নিয়াটো খুব অসুবিধা। তাৰপিছত হয় চাপৰগ্ৰাম আমাৰ এইটো হৈছে, আগত আছিল 1 নম্বৰ ৱাৰ্ড, এতিয়া 3 নম্বৰ ৱাৰ্ড হৈছে। আমাৰ বজাৰৰ পৰা 3 নম্বৰ ৱাৰ্ডলৈকে ৰিক্সা ঠেলা বা ট'টো এইবিলাক নাহে। যদি কৈছে নন্দীপাৰাত আহিব লাগে, ৰাস্তা বেয়া, আমি নাযাওঁ। গতিকে আমাৰ পেচেণ্ট আনা, বিশেষকৈ পেচেণ্ট বুঢ়া মানুহ এইবিলাক আহোঁতে খুব কষ্ট হয়। কিন্তু আমাৰ প্ৰশাসনক আমি বাৰে আমি অনুৰোধ কৰিছিলোঁ। আমি নিজেও গৈছিলোঁ, মই নিজেও এবাৰ গ'লোঁ, আমাৰ SDO ছাৰৰ তাত, ইঞ্জিনিয়াৰ ছাৰৰ তাত গৈছিলোঁ। তেওঁলোকে ক'লে আপোনাৰ গৌৰৱ পাইছে, গৌৰৱ আঁচনিৰ অধীনত আপোনালোকৰ ৰাস্তাটো হৈ যাব। কিন্তু এইটো হ'ল ডিচেম্বৰৰ ঘটনা, যোৱা 93 ডিচেম্বৰৰ ঘটনা। তেতিয়া আমাক ক'লে ৰাস্তাটো হৈ যাব, আমাৰ হৈছে। তাৰপিছত আমি আৰু এবাৰ গ'লোঁ, তেতিয়া ক'বলৈ নাই, ৰাস্তাটো গৌৰৱ যোজনাৰ পৰা আঁতৰি গ'ল, কেনেকৈ গ'ল আমি নাজানো। তো তাৰপিছৰ পৰা শুনি আছোঁ এই হ'ব, এতিয়ালৈকে কোনো খবৰে নাই প্ৰশাসনৰ পৰা, কোনো শুনে, যাৰ কাৰণে আমাৰ স্থানীয় ৰাইজৰ বহুত অসুবিধা হৈছে। আৰু এইটো ৰাস্তাদি আমাৰ বিশেষকৈ ছাত্ৰ, ইয়াতে 3-4খন স্কুল বিদ্যালয় আছে। প্ৰতিখন বিদ্যালয়ত 1000, একাডেমীখনত প্ৰায় 2000 ছাত্ৰ আছে। গোটেইখিনি ছাত্ৰ প্ৰায় ইফালেদি অহা যোৱা কৰে। গতিকে ছাত্ৰখিনিৰ অসুবিধা আৰু বিভিন্ন ক্ষেত্ৰত ৰাস্তাটো পাকা নোহোৱাতে গাড়ী তেনেকৈ চলোৱাত খুব অসুবিধা হৈছে। ৰাস্তাটো চাপৰগ্ৰামৰ, এইটো আচলতে আমাৰ লিংকেড ৰাস্তা, সেইফালে ধুবুৰী বা বিলেচেপাৰা তেনে চবতে যাব পাৰি। এইটো আমাৰ এনেই প্ৰধানতে আমি চাপৰগ্ৰাম দতমা বুলি কওঁ এইটো ৰাস্তা। চাপৰগ্ৰামটো দতমা মানে
বৰকান্দাৰ এতিয়া চৰকাৰলৈ কি বাৰ্তা দিব? আমি চৰকাৰক এইটোৱে অনুৰোধ কৰিম বোলে আপোনালোকে আমাক অনতিপলমে ৰাস্তাটো পকীকৰণ কৰি দিব লাগে আৰু ৰাস্তাটো হৈছে পকীকৰণৰ কাৰণে যিখিনি ব্যৱস্থা এই ব্যৱস্থাটো অতি সোনকালে ল'ব লাগে। এয়ে আমাৰ স্থানীয় ৰাইজৰ দাবী তথা অনুৰোধ। নয়াহাটৰ পৰা ৰাহুল দাসৰ ৰিপৰ্ট, নিউজ 24 NE।